স্বাগতম জনাইছো আপোনাক আমাৰ এনসাপুৰৰ আজিৰ এইটো ভিডিঅ' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় জানে আজিৰ পৰা 2-3 বছৰ ধৰি ভোটাৰ আইডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ কামটো চলি আছিলে কিন্তু এতিয়া যদি আপুনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰে আপুনি দেখিব যে ফৰ্ম 6B খন নাইকিয়া কৰা হৈছে ইয়াৰ পৰা আঁতৰাই দিয়া হৈছে কাৰণটো হৈছে SIR যে আমাৰ ভোটাৰ আইডি বা ভোটাৰ তালিকাখন পৰীক্ষা কৰা হ'ব সেইবাবে ভোটাৰ আইডি কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ কামটো বন্ধ কৰি দিয়া হৈছে এতিয়া মই আপোনাক এটা কথা স্পষ্টকৈ ক'বলৈ আহিছো যে আমাৰ SIR ৰ কাৰণে কি ডকুমেণ্ট লাগিব বহুতে ভিডিঅ' বনাই কৈ আছে এইটো ডকুমেণ্ট লাগিব সেইটো ডকুমেণ্ট লাগিব এতিয়ালৈকে অফিচিয়ালি কোনো ডকুমেণ্ট নিৰ্ধাৰিত কৰা হোৱা নাই যে এইটো ডকুমেণ্ট লাগিবই এতিয়া কেৱল এইটো মানে সেন্সাস কৰা হৈ আছে যে যিসকলৰ 2005 চনৰ ভোটাৰ তালিকাত নাম আছে তেখেতসকল হৈছে A কেটাগৰীৰ মানুহ যিসকলৰ এইটো চনৰ আগৰ জন্ম আৰু 2005 চনৰ ভোটাৰ তালিকাত নাম নাই তেখেতসকল হৈছে B কেটাগৰীৰ মানুহ আৰু আমি যিবিলাক নতুন হয় আমি সব C কেটাগৰীৰ তো A B C এই তিনটা কেটাগৰীৰ মানুহক ভাগ কৰা হৈ আছে আৰু ইয়াৰ পাছত A কেটাগৰীৰ কাৰণে কি ডকুমেণ্ট লাগিব B কেটাগৰীৰ কাৰণে কি ডকুমেণ্ট লাগিব C কেটাগৰীৰ কাৰণে কি ডকুমেণ্ট লাগিব এটো পৰৱৰ্তী সময়ত নোটিফিকেশন আহিব অফিচিয়েল ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা তেতিয়া মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু সেইটো ভিডিঅ' চোৱাৰ বাবে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টোত মই আপোনাক এইটো ক'ব বিচাৰিছো যে এতিয়ালৈকে কোনো ডকুমেণ্ট নিৰ্দিষ্ট হোৱা নাই যে এইটো ডকুমেণ্ট লাগিব বুলি চিন্তা নকৰিব বাই বাই